নহয় আজি এটা এইটো শুভ দিন দিনটোৰ কাৰণে আমি আজি অতদিনে অপেক্ষা কৰি আছিলোঁ যে ভেকচিন কেতিয়া আহিব গতিকে আজি সেই দিনটো আহি পাইছে। গতিকে মই আশা কৰিছোঁ ভগৱানৰ দয়াত এই ভেকচিনে আমাক কৰোণা প্ৰতিৰোধ কৰাত সহায় কৰিব। মনৰ ভাৱ মোৰ নিজেই স্বাভাৱিকতে ভাল লাগিব। প্ৰথম ড'জটোৰ কাৰণে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে মোক আমন্ত্ৰণ জনাইছে। ইমান দিনৰ পৰা পি পিন্ধি কিমান মানে চিকিৎসা কৰিবলগীয়া হৈছে আৰু আমাৰ কাৰণে নহয়, আমাৰ ৰোগীও গোটেইখিনিয়ে বেনিফিট পাব। তাহাঁতেও ডাক্তৰৰ আমাৰ চিকিৎসকৰ ওচৰত আহিব ভয় কৰে। আমি বহুত ৰোগী পাওঁ। ত' আমি এক্সাইটেড যে আমি নিজৰ কাৰণে সমাজৰ কাৰণে এটা ভেকচিন আমাৰ কলিগছ ইমিউন'লজিষ্টে ওলাব পাৰিছে। চ' মই এক্সাইটেড। মোৰ মেছেজটো এইটোৱে হ'ব যে মই আজি যেনেকৈ ভেকচিন ল'বলৈ ওলাই আহিছোঁ আৰু পৰ্যায়ক্ৰমে আমাৰ সকলো ৰাইজেই আহিব আৰু সকলো ৰাইজৰেই টীকাকৰণ হ'ব, তেতিয়াহে আমি এই কৰোণাৰ যুঁজত জয়ী হ'ব পাৰিম।